যিহেতু জুবিন আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলে কি মেডিচিন দিয়া হৈছিল কেনেকুৱা ট্ৰিটমেণ্ট কি এডভাইচ দিয়া হৈছিলে সেই গোটেইখিনি কথা তেওঁলোকে ক্লিয়াৰ কৰি জানিবৰ কাৰণে মোৰ লগত কথা পাতিলে মই আকৌ এতিয়া ইমাৰ্জেঞ্চি আছে হস্পিটেলত সেইকাৰণে মই আহিলোঁ হয়তো আকৌ গধূলি আবেলিলৈ আহিব পাৰোঁ যেহেতু আপুনি কৈছিলে যে জুবিন গাৰ্গক বহুত আপোনাৰ পৰাই শুনিছিলোঁ জুবিন গাৰ্গে পানী লৈ আৰু জুইলৈ যোৱা জুই আঁতৰত ৰাখিব পাৰে বহুত বছৰলৈ জীয়াব এনেকৈ কৈছিলে বাথৰুমত গ'লেও দুৱাৰ বন্ধ কৰি যোৱা এই বিষয়টো আপুনি যেতিয়া কৈছিলে তেতিয়া সিদ্ধাৰ্থ আছিলে নে নাই তাত আমি আমাৰ এইটো এটা টিমে আমি ট্ৰিটমেণ্ট কৰিছিলোঁ তাত নিউৰ'লজিষ্ট আছে কাৰ্ডিঅ'লজিষ্ট আছে গেষ্ট্ৰণ্ট'লজি আছে সাইকেট্ৰিক ডক্টৰ আছে গোটেইখিনি ডক্টৰ লগ হৈ পেলাই এটা টিম হিচাপত আমি ট্ৰিটমেণ্ট কৰিছিলোঁ আৰু যেতিয়া তেওঁলোকক ডিছচাৰ্জ দিয়া হৈছিল ইয়াৰ আগত গোটেইখিনি তেওঁৰ পৰিয়াল তথা তেওঁৰ লগত থকা মেনেজাৰ আৰু তেওঁৰ বন্ধু গোটেইখিনি একেলগে আছে তেওঁলোকক আমি ৰিপিটেডলি গোটেইখিনি কৈছোঁ যে কাৰণ তেওঁলোকে যিহেতু অনবৰতে থাকে তেওঁলোকে জানিলেহে তেওঁ জুবিন কেয়াৰটো পাই থাকিব সকলোৱে আছিলে তেতিয়া আছিলে গোটেইবিলাককে একেলগে বুজাই পেলাই বুজুৱাই কোৱা হৈছে যে কি জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে কাৰণ এপিলেপচিটো হঠাৎ চিজনটো কেতিয়া হয় গম নাপায় আৰু এইটো গুগলত চাৰ্চ কৰিলে সকলোৱে জানে এভৰিবডি নজ মোক এনেকুৱা নহয় যে এইটো বেমাৰ হৈছে এইটো ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইটো নাজানো বুলি কোৱাটোতো এটা একদম হেৰি কথা আজিকালি মানে ডিজিটেল হেৰিৰ ক্ষেত্ৰত সকলোৱে এভৰিবডি নোজ গতিকে এবাউট দিছ থিংছ গতিকে এইটো ক্ষেত্ৰত কোনো মই এইটো বিষয়ে নাজানো মই এইটো অজ্ঞ সেইটো ক্ষেত্ৰত ক'লে নহ'ব গতিকে সেই ক্ষেত্ৰত আমি যিহেতু এডভাইচ দিছোঁ আমাৰ যিখিনি এডভাইচ দিবৰ প্ৰয়োজন আছে সেইখিনি আমি ধুনীয়াকৈ এডভাইচ দিছোঁ শেখৰ গোস্বামীয়ে যিহেতু তেওঁৰো জানিছিল কিন্তু তেওঁৱে পানী লৈ মাতি আছিলে শেখৰ সিদ্ধাৰ্থ পানীটো মাতি আছিলে সেই ক্ষেত্ৰততো মই গোটেই সেইদিনাখনৰ পৰা 19 তাৰিখৰ পৰা আজিলৈকে এমাহ হ'ল এমাহলৈ মই সেই এষাৰ কথাকে কৈ আছোঁ যে প্ৰথম ভুল হৈছে বিদেশলৈকে লৈ যোৱাটো দ্বিতীয় ভুল হৈছে সাগৰলৈ লৈ যোৱাটো তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো আৰু চতুৰ্থটো ভুল হৈছে সাগৰৰ পৰা তেওঁক নবচোৱাটো এজন নহয় দুজন নহয় 16জনকৈ মানুহে দেখা পাইছে জুবিন গাৰ্গ ক্ৰাইচিছত পৰিছে সেই মানুহখিনিয়ে তেওঁ উদ্ধাৰ কিয় নকৰিলে আৰু লগে লগে কিয় হস্পিটেলত লৈ যোৱা নহ'ল এই গোটেই কমপ্লিটলি এইটো অৱহেলা বুলি আমি নিশ্চয় আমি নিৰীক্ষণ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাক নিশ্চয় ইয়াৰ তদন্ত লাগে আৰু প্ৰপাৰ ইয়াৰ জাজমেণ্ট লাগে আৰু যোন দোষী তেওঁক শাস্তি দিব কিন্তু আগতে CIDৰ বিষয়ে এখন বৈঠকত আপুনি এতিয়া কথা পাইছিলে নেকি এইটো মই স্পষ্ট কৰি দিছোঁ যে মই কোনো বিশেষ ব্যক্তি নহয় মই এজন সাধাৰণ ব্যক্তি মই সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ আৰু মোক এই তদন্ত কমিটিৰ মুৰব্বীয়ে মোক সাধাৰণভাৱে ফোন কৰিছিলে যে আপোনাৰ লগত এবাৰ কথা পাতিব বিচাৰে মই সেই সাধাৰণভাৱে গৈছোঁ তেওঁৰ লগত কথা পাতিছোঁ আৰু তেওঁক মই পৰামৰ্শ দিয়াৰ কাৰণে মোৰ সেইখিনি ধৃষ্টতা নাই মই খালি তেওঁক কৈছোঁ যে আপোনালোকে যাতে যিটো অনুসন্ধান খৰতকীয়া কৰে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা যোন দোষী তেওঁক শাস্তি দিয়াৰ ক্ষেত্ৰত যাতে কৃপণালি নকৰে আৰু কোনো ক্ষেত্ৰতে যাতে কোনো ইনভেষ্টিগেশ্যন ত্ৰুটি নকৰে জাষ্ট সেইখিনি কথাহে তেওঁক কৈছে যিটো আপোনাক মেডিচিনৰ কথা বিচাৰিছিলে জুবিনে মাত্ৰ এটা মেডিচিনে খায় সেনেকুৱা নহয় আমাৰ গোটেই কাৰ্ডিঅ'লজি গেষ্ট্ৰণ্ট'লজিৰ মেডিচিন দিয়া হৈছিলে তেওঁক মাইল্ড প্ৰেছাৰৰ কাৰণে তেওঁক এটা টেবলেট দিয়া হৈছে সেইটো কণ্টিনিউ খাই থাকে আৰু লিভাৰৰ কাৰণে গেষ্ট্ৰিকৰ কাৰণে মেডিচিন দিয়া হৈছিলে সেইখিনিও খায় কিন্তু এই যিটো এপিলেপচিৰ কাৰণে যিটো মেডিচিন সেই মেডিচিনটো কেতিয়াও মিছ কৰিব নোৱাৰে জুবিন গাৰ্গে মিছ কৰিছিলে সেইটো মই নাজানো কিন্তু মিছ কৰাটো যে মিছ যে কৰিব নালাগে সেইখিনি এডভাইচ আমি দিছিলোঁ এনেই SID লৈছে নেকি কি দৰৱ খাইছিলে সেইখিনি আপোনাৰ পৰা SID এতিয়া লৈছে নেকি কোনখিনি দৰৱ খাই আছিলে জুবিনে সেইসমূহ মই সেইকাৰণে আহিছোঁ যে মই ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি ট্ৰিটমেণ্ট সেইখিনি কথা সেইকাৰণে আহিছোঁ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যিহেতু দিছে কিবা সেই সন্দৰ্ভত কিবা কথা মই ইমানখিনিৰ মাজত মই নাজানো আৰু আমি মৰণোত্তৰ পৰীক্ষা আমি চাব নোৱাৰোঁ আমাক নেদেখুৱাই আৰু সেই ক্ষেত্ৰত তদন্তই কি ধৰণে আগুৱাই যাই থাকে যাব পাৰে সেই ক্ষেত্ৰত মই অৱগত হোৱাৰ কোনো অৱকাশো নাই গতিকে আমি এটাই জানো জুবিনৰ ন্যায় লাগে
আৰু জুবিনৰ তদন্ত প্ৰপাৰলি হ'ব। যিহেতু আপুনি আজি মাতিছিলে নিশ্চয় আপুনি গম পাইছে যে জুবিনে মোৰ এতিয়া মই পিছত আকৌ আহি ঔষধ আছে খাইছিলে নে মই আকৌ হস্পিটেলত তাতে চিৰিয়াছ পেচেণ্ট আছে